আৰু ভোগৰ উৎসৱ ভোগালী বিহুলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। বঙাইগাঁও জিলাৰ জাওবাৰীত সাজু হৈছে ভেলাঘৰ। জাওবাৰী যুৱক যুৱতীয়ে সাজিছে সুবিশাল ভেলাঘৰ। ভেলাঘৰৰ সন্মুখত কঁকাল ঘূৰাই এপাক নাচিছে যুৱতী কিশোৰীয়ে। পৰম্পৰা ৰক্ষা কৰি এইবাৰ জাওবাৰীত উদযাপন কৰা হ'ব ভোগালী বিহু। প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই পাতিব বিহু। আমি কিছু দৃশ্য দেখুৱাইছো এয়া ককিলাৰ পৰা। এনেদৰে হেঁপাহৰ বিহুটিক আদৰিবলৈ সাজু হৈছে প্ৰতিগৰাকী অসমীয়া। আৰু এই সন্দৰ্ভতে ককিলাৰ সাংবাদিক মকিবুল ইছলাম মেট্ৰিকুটৰ এক প্ৰতিবেদনো আছে, আমি সেই প্ৰতিবেদন আগবঢ়াইছো। কেইটামান দিন বাকী আৰু বাকী থকা অৱস্থাত বঙাইগাঁও জিলাৰ জাওবাৰীত কিন্তু পুৰুষ মহিলা তথা কিশোৰ কিশোৰী ডেকা ডেকিৰীসকলে কিন্তু ভেলাঘৰ পুনৰ প্ৰস্তুত হৈ আছে। আৰু আমি ভেলাঘৰৰ কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো হ'ল ভেলাঘৰ আৰু ভেলাঘৰৰ বাকৰিত কিন্তু এই যুৱক যুৱতীসকলে নাচি বাগি যেন ব্যস্ত হৈ আছে। কোৱাচোন কেইদিন লাগিল আৰু কেনেকুৱা এইবাৰ ভেলাঘৰটো? আমি মোটামুটি 15 দিন মানৰ পৰাই এইখিনি আৰম্ভ কৰিছোঁ। পথাৰৰ পৰা খেৰ আনিছোঁ আৰু কহুৱা বনানি আমি ভেলাঘৰটো সজাইছোঁ। গাঁৱৰ ডেকা ল'ৰাখিনি আমি লগ লাগি গোটেইখিনি কৰিছোঁ। এইবাৰ যিহেতু জুবিন দা নাই, তাৰ কাৰণে বেয়া লাগিছে। যিহেতু তথাপিও পৰম্পৰাখিনি ৰক্ষা কৰাৰ কাৰণে আমি এইখিনি পালন কৰিছোঁ। ইমান উৎসাহ আছে যদিও নাই, জুবিন দা যিহেতু নাই। এইবাৰ আমি ইয়াতে গ্ৰীণ ভেলাঘৰ বনাওঁ, আপোনালোকে চাগে জানেই, গছপাতেৰে। কিন্তু এইবাৰ সেইটো বনোৱা নাই। এইবাৰ আমি এনেকুৱাকৈ খেৰ আৰু কহুৱা বনেৰে আমি বনাইছোঁ ভেলাঘৰটো। কি ক'বা জুবিন দা বিহীন বিহু কেনেকুৱা? হয়, জুবিন দা বিহীন বিহু আমি আচলতে ক'বলৈ গ'লে ৰংবিহীন জীৱন নিচিনা। কাৰণ জুবিন দা নোহোৱাকৈ হয়তো আমি এটা বিহু আমি হয়তো ভালকৈ উদযাপন কৰিব নোৱাৰোঁ। কাৰণ আমি যদি চাওঁ যে জুবিন দাৰ প্ৰতিটো গানতে আমি মানে বিহু জড়িত বুলি আমি ক'ব লাগিব। তো তেনে ক্ষেত্ৰত আমি জুবিন দা নোহোৱাকৈ এইবাৰ আমি বিহু উদযাপন কৰিব লৈছোঁ যদিও আমাৰ মনবিলাক আচলতে সেমেকা। কি ক'ব ল'ৰাখিনি এনেকৈ ভেলাঘৰ সাজিছে, কেনেকুৱা লাগে? এইসমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আৰু ভোগালী বিহু বুলি ক'লে এইবাৰৰ অতি আমাৰ পৰিৱেশ সেমেকা। যিহেতু জুবিন দা বিহীন প্ৰথমটো আমাৰ আজি ভোগালী বিহু উদযাপন কৰিবলৈ লৈছোঁ। সকলোৰে অন্তৰ কান্দি আছে। আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি হেৰুৱাইছোঁ। বহুত আমাৰ দুখ ক্ষোভ আছে। আমি জুবিন দা বিহীন মঞ্চ আমি কল্পনাই কৰিব নোৱাৰোঁ। যেনেকৈ তেওঁৰ গানত যেনেকৈ উৎসাহ আমি পাওঁ, ঠিক মানে জুবিন দা নোহোৱাৰ কাৰণে আমাৰ অত্যন্ত দুখজনক। আৰু মানে দুখজনকভাৱে আমি পৰম্পৰাগতভাৱে আমি ভেলাঘৰ মানে সহযোগ কৰিছোঁ। আমাৰ গাঁৱৰ ল'ৰাখিনিৰ লগত সহযোগ কৰিছোঁ, আহিছোঁ, খা খবৰ লৈছোঁ সিহঁতে কেনেকৈ মানে বনাই আছে। সকলোৰে এটাই মুখত এটাই কথা যে জুবিন দা নাই, আমাৰ বিহু মানে উৰুঙা নিচিনা লাগি আছে। আৰু ল'ৰাবিলাকৰ লগত সহায় কৰি আছে জানো? আমি আছোঁ দাদাসকলৰ লগত একেলগে কামবিলাক কৰি আছোঁ। আৰু এইবাৰ কেনেকুৱা লাগিছে ল'ৰাবিলাকৰ লগত কাম কৰি? ভালেই লাগিছে। বিগত বছৰৰ দৰে এইবেলিও আমাৰ জাওবাৰী অঞ্চলত ভেলাঘৰ আমি একেলগে দাদাহঁতৰ লগত লগ লাগি প্ৰস্তুত কৰি আছোঁ। ভালে লাগিছে। কিন্তু এইবাৰৰ ভোগালী বিহু যিহেতু উৰুঙা, বহুত মন চন বেয়া লাগি আছে। সেয়ে আৰু বিহুতলীত নাচি কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। হয়, জুবিন দা বিহীন নাচটো কেনেকুৱা? জুবিন দাৰ নাচটো তেনেকুৱা মনটো ভাল লগা নাই? মনটো ভাল হয়, কি ক'বা? আচলতে মন নাছিলে ইমান, তথাপিও পৰম্পৰাগতভাৱে যিহেতু প্ৰতি বছৰে পালন কৰা হয় ভোগালী বিহু, নপতাকৈ কেনেকৈ থাকোঁ সেইটো হয় কথাটো বাৰু। তথাপিও মানে কি হয়, মন আছে, নোহোৱা নহয়। কিন্তু জুবিন দা বিহীন ইমান এটা ভাল নালাগিল। মানে যুৱক যুৱতীৰ মন্তব্য শুনালো। আৰু জুবিন দা বিহীন এইবাৰ বিহু ভোগালী বিহু, কিন্তু সকলোৰে মনত মানে আনন্দ নাই, বিষাদৰ চাপ। তথাপি যুৱক যুৱতীসকলে কিন্তু নাচি আছে। কওকচোন আপুনি কি ক'ব? ভোগালী বিহুৰ উলকাৰ শুভেচ্ছা জনাইছোঁ। আশা ৰাখিছোঁ সকলোৰে ভোগৰ বিহু, ভোগালী মাঘ বিহু সুখ শান্তিৰে সমৃদ্ধিৰে ভৰি পৰক। হয়, প্ৰথম আমাৰ প্ৰয়াত শ্ৰদ্ধাৰ অসমৰ গৌৰৱ জুবিন গাৰ্গ বিহীন প্ৰথমটো আমাৰ মাঘৰ বিহু। আমাৰ অসমবাসী ৰাইজৰ মনটো সকলোৰে উৰুঙা হৈ আছে। কাৰণ আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গক আমি হেৰুৱাব লগা হৈছে। তেখেতৰ প্ৰতিটো গীততে বা তেখেতৰ প্ৰতিটো কবিতাৰে সৃষ্টিত তেওঁৰ বিহুৰ লগত তেওঁ জড়িত হৈ আছিল। কিন্তু খুবেই আমি অসমবাসী এইবাৰ জুবিনবিহীনভাৱে আমি এইবাৰ মাঘ বিহু উদযাপন কৰিবলৈ লৈছোঁ। আৰু আজি আপোনালোকে আহি উপস্থিত হৈছে জাওবাৰীৰ এই অঞ্চললৈ। আৰু এই জাওবাৰীৰ ডেকা যুৱক যুৱতী
বৃদ্ধ বৃদ্ধা আই মাতৃ সকলোৱে লগ লাগি আজি মাঘ বিহুৰ যি প্ৰস্তুতি এই মাঘ বিহুৰ প্ৰস্তুতি সম্পৰ্কে ভেলাঘৰ মেজি ইয়াতে প্ৰস্তুত কৰি থকা হৈছে আৰু আমাৰ এই অঞ্চলৰ যুৱক যুৱতীসকলে যিমান ফূৰ্তি কৰিব লাগিছিল কিন্তু মানে সেই ফূৰ্তিটো দেখিবলৈ পোৱা নাই একমাত্ৰ কাৰণ জুবিন দা আমাৰ মাজত আচলতে ক'ব যে জুবিনবিহীন এই ভোগালী বিহু কিন্তু সকলোৱে ভাল লগা নাই আৰু পুৱাৰ পৰা গধূলিলৈকে এই যুৱক যুৱতীসকলে কাম কৰে ভেলাঘৰটো প্ৰায় সম্পূৰ্ণ কৰিছে আৰু ভেলাঘৰৰ বাকৰিত কিন্তু জুবিনদাৰ ফটো লয় তেওঁ জুবিনদাক স্মৰণ কৰি আছে আৰু জুবিনবিহীন এইবাৰ ভোগালী বিহু কিন্তু কাৰো মনত আনন্দ উৎসাহ নাই আৰু এতিয়া কেৱল ভোগালীৰ উৎসাহ আমি বঙাইগাঁৱৰ ককিলাৰ পৰিৱেশ দেখুৱালোঁ আৰু